যোৰহাট জিলা বিজেপিৰ উদ্যোগত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্মদিবস উদযাপন। এই ৭৫ সংখ্যক জন্মদিবসৰ উপলক্ষে বিশেষ ১৫-দিনীয়া সেৱা পখেকীয়া কাৰ্যসূচী আৰম্ভ কৰা হৈছে। যোৰহাট জিলাৰ বিজেপি কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। আমি সকলোৱে প্ৰথম তেখেতৰ যিটো জন্মদিনৰ কাৰ্যসূচী আমি পালন কৰিছিলোঁ। কালি মহিলাসকলৰ ক্ষেত্ৰত এটা বিশেষ ব্যৱস্থা লোৱা হৈছে। আজি যিসকলৰ মানে আমাৰ ৰক্তদান এটা ডাঙৰ মহান দান, তাতকৈতো কোনো হ'বই নোৱাৰে। আৰু তেখেতৰ জন্মতিথিৰ উপলক্ষে আমি ১৫টা দিন তেনেকুৱা ধৰণৰ কাৰ্যসূচী লৈছোঁ। আজি সেই ৰক্তদান শিবিৰ আছিল। আনফৰ্চুনেটলি মই নিজে আহি পেলাই সেই সময়ত উপস্থিত হ'ব পৰা নাই। আমাৰ যোৰহাটত অকণমান ড্ৰেইনেজ ছিষ্টেম কিছুমান প্ৰব্লেম হৈছে, বহুত জেগাৰ পৰা কমপ্লেইন আহিছে। এই জেগাবিলাক চাওঁতে অলপ দেৰি হৈ গ'ল। কিন্তু আমি এই ৰক্তদান শিবিৰৰ জৰিয়তে যিসকল নিডি মানুহ থাকে, সেই নিডি মানুহখিনিক আমি সহায় কৰাৰ কাৰণে এইটো এটা দলৰ এটা আন্তৰিক প্ৰয়াস, আৰু এই প্ৰয়াসৰ নিশ্চয় আগলৈ আৰু বাঢ়িব আৰু আমি বেছি মানুহক ইয়াত ইনভলভ কৰিব পাৰিম। আৰু বিশেষকৈ আৰ্থিকভাৱে দুৰ্বল মানুহবিলাকৰ ক্ষেত্ৰত কেতিয়াবা ৰক্তদান মানে তেওঁলোকক দান কৰিবৰ কাৰণে সেই সময়ত মানুহ পোৱা নাযায়। কিন্তু এনেকুৱা ধৰণৰ কেম্পে আমি সেইখিনি প্ৰিজাৰ্ভ কৰি আমি তেনেকৈ মেডিকেলৰ লগতো আমি অলপ কনচাল্ট কৰি দুখীয়া মানুহখিনিক ফ্ৰীকৈ আমি যাতে টেষ্টখিনি পাই তাৰ কাৰণে ব্যৱস্থা কৰিব পাৰিম। আৰু এইটো আমাৰ এইটো এটা ট্ৰিবিউট টু দ্য মানে নৰেন্দ্ৰ মোদী প্ৰাইম মিনিষ্টাৰ, তেওঁৰ ডাইনেমিক প্ৰাইম মিনিষ্টাৰ অফ দ্য কাণ্ট্ৰি, আৰু সেইকাৰণে আমি তেখেতক সন্মান জনাই এই কামবিলাক কৰি আছোঁ। আৰু এই কাম আমাৰ দলৰ সভাপতিৰ নেতৃত্বত হৈছে যোৰহাটত, আমি সকলোৱে তাক সহযোগ কৰিছোঁ। উক্ত শিবিৰত জিলা বিজেপিৰ নেতাকৰ্মীসকলৰ লগতে বহু সাধাৰণ নাগৰিকেও অংশগ্ৰহণ কৰে আৰু স্বেচ্ছাই ৰক্তদান কৰে। ৰক্তদান শিবিৰত উদ্যমশীল অংশগ্ৰহণে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিবসৰ উপলক্ষে এই সেৱা পখেকৰ তাৎপৰ্যপূৰ্ণ কৰি দিলে। ইয়াৰ উপৰিও জিলা বিজেপিৰ কাৰ্যালয়ত এক ৰাজহুৱা সভা অনুষ্ঠিত হয়। ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৭৫ সংখ্যক জন্মদিবসৰ লগত সংগতি ৰাখি যি সেৱা পখেকৰ কাৰ্যসূচী আমাৰ দলে দিছে, তাৰ লগত সংগতি ৰাখি আমিও আজি যোৰহাট জিলাত সেৱা পখেকৰ কাৰ্যসূচীৰ আনুষ্ঠানিক উদ্বোধনী আজি আৰম্ভ কৰিছোঁ। ইতিমধ্যে কালি আমাৰ কাৰ্যকৰ্তাসকলে ঐতিহ্যমণ্ডিত বুঢ়ীগোসানী দেৱালয়ত যোৰহাট টাউনৰ নগৰৰ মাজমজিয়াৰ তাত আমাৰ যিটো ধৰ্মীয় কাৰ্যসূচী লগতে আমাৰ পদপথৰ আৱাসীসকলক মাজত কিছু খাদ্য সামগ্ৰী আৰু বস্ত্ৰ বিতৰণ কৰি এই কাৰ্যসূচী কালি আমি আৰম্ভ কৰিছোঁ। আজি আমি এটা ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ সহযোগত আমি আজি যোৰহাট জিলাৰ কাৰ্যালয়ত আমি এক ৰক্তদানৰ কাৰ্যসূচী ৰক্তদান শিবিৰ আয়োজন কৰিছোঁ। এতিয়ালৈকে মাত্ৰ এই এঘণ্টা সময়ৰ ভিতৰত এতিয়ালৈকে ইতিমধ্যে ৫৫ জন লোকে তেওঁলোকক পঞ্জীয়ন কৰিছে, আৰু আমি আশা কৰিছোঁ যে এই সংখ্যা আজি প্ৰায় ৭৫ জনৰ টাৰ্গেট আছে। তেখেতৰ ৭৫ বছৰীয়া জন্মদিবসৰ লগত সংগতি ৰাখি, কিন্তু ইয়াক অতিক্ৰম কৰিব বুলি আমি আশাবাদী। অন্যান্য বিভিন্ন কাৰ্যসূচী এইকেইটা দিনত আয়োজন কৰা হৈছে। স্বচ্ছ ভাৰতৰ কাৰ্যসূচী আমাৰ প্ৰত্যেকটো মণ্ডল, আমাৰ ১৪টা মণ্ডল আছে যোৰহাট জিলাত ভাৰতীয় জনতা পাৰ্টীৰ, আৰু সেই ১৪টা মণ্ডলে তেওঁলোকে কাৰ্যসূচী কৰিব। আৰু বিভিন্ন ধৰণৰ এনেকুৱা যিটো কল্যাণমূলক বা উন্নয়নমূলক কাৰ্যসূচী আমি আয়োজন কৰিছোঁ, যাৰ জৰিয়তে আমি সমাজৰ বঞ্চিত নিপীড়িতসকলৰ সেৱাৰ ক্ষেত্ৰত মোদী ডাঙৰীয়াই যি তেখেতৰ উদাহৰণ দেখুৱাই থৈ গৈছে, তেখেতৰ যিটো এটা এইটো প্ৰিয় বিষয় আছিলে, তাক আমি আগবঢ়াই লৈ যাব পাৰিম বুলি আমি আশাবাদী। কেইদিনীয়া কাৰ্যসূচী লৈছে আপোনালোকে? আজি ১৫ দিনীয়া কাৰ্যসূচী, আজি ২ নম্বৰ দিন। আৰু এই কাৰ্যসূচী এই সমগ্ৰ মাহটো এনেকুৱা বিভিন্ন ধৰণৰ কাৰ্যসূচী, উন্নয়নমূলক কাৰ্যসূচী যি সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক সহায় কৰিব, তেনেকুৱা কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। ১৫ দিনীয়া। কেইগৰাকীমান বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনাইছোঁ, যিগৰাকী ব্যক্তিয়ে যোৰহাটৰ সামাজিক আৰু সামাজিক জীৱনত বিশেষকৈ বিভিন্ন ধৰণৰ উদাহৰণৰ সৃষ্টি কৰি থৈ গৈছে। ডক্টৰ বলিন খাৰঘৰীয়া ডাঙৰীয়া, যোৰহাট মেডিকেল কলেজৰ ব্লাড বেংকৰ তত্ত্বাৱধায়ক ডক্টৰ শ্বেমিম ৰহমান ডাঙৰীয়ানী, স্বেচ্ছাসেৱী ৰক্তদাতা আন্দোলনটোৰ সৈতে জড়িত আন এগৰাকী ব্যক্তি তিয়কৰ নৃপেন বাৰুৱতী ডাঙৰীয়া, আমাৰ পাৰ্থ সাৰথী হাজৰিকা আৰু অভিষেক ভিলৰীয়া, এইগৰাকী ব্যক্তিক আজি তেওঁলোকৰ যিটো বিশেষকৈ স্বেচ্ছাসেৱী ৰক্তদান আন্দোলনটোলৈ আগবঢ়োৱা অৱদানৰ বাবে আজি বিশেষভাৱে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। উক্ত সভাত সমাজৰ বিভিন্ন ক্ষেত্ৰত জনহিতৰ কাৰণে অক্লান্তভাৱে কাম কৰি অহা কেইবাগৰাকীও ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। সম্বোধিত ব্যক্তিসকলৰ জনহিতৈষী কৰ্মই
সমাজৰ অন্য সকলোকো অনুপ্ৰাণিত কৰাৰ দৰে পদক্ষেপ হিচাপে উল্লেখ কৰা হয়। অনাগত দিনত এই সেৱা প্ৰশাসকৰ অন্তৰ্গত পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযান, শিক্ষা সামগ্ৰী বিতৰণ, বৃক্ষৰোপণ, স্বাস্থ্য পৰীক্ষণ শিবিৰ আদিসহ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।